ৰাজ্যত গাঁও পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নামনি অসমৰ সৰ্বপ্ৰধান মূল জিলাৰ অতি চৰ্চিত নামটোৱে হৈছে বঙাইগাঁও সমষ্টি। বিগত ৪০ বছৰে কিদৰে প্ৰচাৰৰ নামত লাখ লাখ অন্ধ সমৰ্থকৰ দৰে ভোটাৰ ৰাইজক ঠগ প্ৰবঞ্চনাৰে লুণ্ঠনৰাজ চলাই উন্নয়নৰ নামত ঢাকঢোল বজাই জনপ্ৰতিনিধিৰ নামত শাসন চলাই আহিছে প্ৰাক্তন মন্ত্ৰী বিধায়ক তথা বৰ্তমানৰ বিজেপি মিত্ৰজোঁট অগপ দলৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে। বঙাইগাঁও জিলাৰ নাগকাটি পাহাৰক লৈ আছে বহু ইতিহাস জড়িত কাহিনী আৰু উক্ত নাগকাটি পাহাৰৰ লগতে কাষৰীয়া এলেকাত পৰিদৰ্শন কৰি বুজ ল'বলৈ প্ৰতিটো বৰ্ষত হাজাৰ হাজাৰ দেশী বিদেশী পৰ্যটক পদাৰ্পণ কৰে। কিন্তু বঙাইগাঁও চহৰৰ পৰা উক্ত নাগকাটি পাহাৰলৈ পথছোৱাৰ দেৱানগাঁও ৰাভা পাৰাৰ টুনিয়া নৈৰ ওপৰত অৱস্থিত এখন কাঠৰ দলঙৰ সম্পূৰ্ণ ভঙা পৰিস্থিতিৰ বাবে দুচকীয়া চাৰিচকীয়া বাহনৰ লগতে জনগণ কিদৰে যাতায়াত কৰিবলগীয়া হৈছে বছৰ বছৰ ধৰি এনে কি সন্ধিয়া আন্ধাৰ হোৱাৰ ফলত সখিদিনাখন বাইকসহ নৈত পৰি আজিও চিকিৎসাধীন হৈ আছে বহু লোক, যাৰ ফলত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ প্ৰতিবাদ কৰাৰ লগতে সাংবাদিকক আমন্ত্ৰণ জনাই গুৰুতৰ অভিযোগ উত্থাপন কৰে। এনেধৰণৰ সমষ্টিটোত বহুতো অঞ্চল আছে। এইগৰাকী অগপৰ শীৰ্ষ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰীৰ উন্নয়নৰ নামত ভেকু ভাওনাৰ ৰাজনীতিহে কৰি আছে। সেই ৰাইজে চৰকাৰী কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰি অনুৰোধ আহ্বান আৰু দাবী জনাইছে যাতে উক্ত দলংখন নতুনকৈ পকীকৰণ কৰি নিৰ্মাণ কৰিবলৈ। কিছুমান এই অফুটা পাতিছোঁ নিজে কি এতিয়া আমাৰ যাতে নাকাটিত আহে পৰ্যটকৰ মানুহবিলাক আহে, নাকাটিত আহে বহু মানুহ আহে, বাহিৰৰ মানুহ আহে। এতিয়া কাৰণে মানে আমি মানে নিৰাপদ নাই, চৰকাৰৰ পৰা নিৰাপদ নাই। আমি মানে এলেখন গাঁওবাসীয়ে মানে দুই এজন ল'ৰাই আহি এতিয়া মানে কাটাই পেলাই বাতি দিব লগা হৈছে। দুই একজন মানে আজি 24 তাৰিখে সেনেকৈ মানে হঠাৎ মানে তাক নিয়ন্ত্ৰণে হেৰাই মানে তাৰ আহিছিল ঠিকেই, কিন্তু হঠাৎ মানে দলংখন ভাল নোহোৱাৰ কাৰণে পৰি গ'ল, নদী পৰছে। আঘাত পাইছে বহুত ল'ৰা দুজন। ডাঙৰ গাড়ী পৰাৰ আশংকা মানে আছেই, মানে চাইজ দেখিয়াতো পাৰে যিকোনো স্পীডত আহে, ক'ব নচলা অৱস্থা এনেকৈ আৰু কি। সেইবিলাক গোটাই কৈ দেখ নাই, যি আহে তাকে কৈ এক নন ষ্টপ। নমস্কাৰ। আজি মানে আমাৰ এই দেৱানগাঁও ৰাভাপাৰাৰ এই টুনিয়া নৈৰ ওপৰত যিখন ব্ৰিজ আছে, ব্ৰিজখনৰ অৱস্থা বৰ্তমান বেয়া। লগতে আমাৰ নাকাটিত বৰ্তমান বহুত ধৰণৰ পৰ্যটক আহে। পৰ্যটক অহাৰ পিছত ধৰি লওক কিছুমানে জানে, কিছুমানে নাজানে। কিছুমান নাজানাৰ ভিতৰত ধৰি লওক নাজানা মানুহ যদি এই ব্ৰিজখনৰ ওপৰেদি আহে হঠাৎ পৰি যাব পাৰে। যিসকলে জানে সেইসকলে নামি আহিব, যিসকল নাজানে তো ধৰি লওক ব্ৰিজৰ ওপৰতে ডাইৰেক্ট আহিব। যদি পৰি যায়, পৰি গ'লে মানুহখিনিতো হঠাৎ দুখ পাব বা কিবা এটা হ'ব। সেইকাৰণে মানে আমি অনুৰোধ জনাওঁ যে টুনিয়া নৈত থকা ওপৰত ব্ৰিজখন যাতে অতি সোনকালে নতুনকৈ মেৰামতি কৰি দিয়ে। আৰু লগতে আমাৰ ওচৰতে স্কুল এখন আছে, তাতে স্কুলত এই আহিবৰ কাৰণে ধৰি লওক শিক্ষক শিক্ষয়িত্ৰী আছে, সিহঁতে আহিব লাগে। ল'ৰা ছোৱালী আমাৰ স্কুলত যাব লগা হয়। যদি যাব লগা হয় এই ভঙা ব্ৰিজৰ ওপৰতে যদি যাব লগা হয় বহুত মানে প্ৰব্লেম আহি যায়। সেইটোৱে আৰু নাকাটিত যিবিলাক মানুহ আহে আৰু ধৰি লওক আমাৰ এই বহাগৰ 1 তাৰিখে আমাৰ ইয়াতে বৰ্তমান পূজা হ'ব, মহাৰাণী পূজা। এই পূজাত ধৰি লওক আমাৰ যিকোনো যাৱতীয় বস্তু যদি আনিব লগা হয় ভঙা ব্ৰিজৰ ওপৰেদি, তেনে আমাৰ বহুত মানে গাঁৱৰ মানে প্ৰব্লেম হৈ যায়। সেইটোৱে আৰু। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।